60 বছৰ উন্নয়নৰ মুখ নেদেখা সৰুপথাৰ সমষ্টিত জনপ্ৰিয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই সপোনৰ সৰুপথাৰ এখন গঢ়ি তুলিবলৈ অপ্ৰাণ চেষ্টা কৰিছে। সেইটো সময়ত গোলাঘাট দক্ষিণ উন্নয়ন খণ্ডৰ টেঙামলাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত চেয়াগুৰিত APMGNৰেগাৰ বৃহৎ প্ৰকল্প কেয়াৰ প্ৰকল্প গঢ়ি তুলিছিলে, য'ত প্ৰায় 1 কোটি টকা খৰচ কৰি তাত গেলাৰী সৃষ্টি কৰিছিলে। যিটো সময়ত আহি সেই গেলাৰী উদ্বোধন কৰিছিলে সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। অতি পৰিতাপৰ বিষয় যে এবছৰ নহওঁতে গোটেই প্ৰকল্পটো গেলাৰীসমূহ চিয়াল ফাট দি তাত গছ গছনি গজি গোটেই বস্তুটো বেয়া হৈ গৈছে। যিটো প্ৰকল্প যোনটো সংগঠন যিটো কোম্পানী কৰিছিলে, যিটো ঠিকাদাৰে কৰিছিলে, সেই ঠিকাদাৰৰ ওপৰত তদন্ত কৰিব লাগে আৰু ঠিকাদাৰৰ লগত যিখিনি বিষয়া আছিলে, যিখিনি বিষয়া তাত চোৱা চিতা কৰিছিলে, সেই বিষয়া সকলোকো তদন্ত আওতালৈ আনিব লাগে আৰু তদন্ত কৰি তেখেতলোকক বিহিত ব্যৱস্থা কৰাৰ লগতে ঠিকাদাৰক ব্লেকলিষ্ট কৰিব লাগে। এয়া টাইম ছাত্ৰ সন্থা সৰুপথাৰ সমষ্টি জিলা সমিতিৰ দাবী। ইয়াত সদৌ টাইম ছাত্ৰ সন্থা সৰুপথাৰ সমষ্টি জিলা সমিতিৰ দাবী। আৰু অনতি পলমে যদি উচ্চ স্তৰৰ তদন্ত নহয় তেন্তে আমি টাইম ছাত্ৰ সন্থা সৰুপথাৰ সমষ্টি জিলা সমিতিয়ে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী লৈ সপোনৰ সৰুপথাৰখন যেনেকৈ জনপ্ৰিয় বিধায়ক মহোদয়ে গঢ়িবলৈ চেষ্টা কৰিছিলে, তাত যিসকলে হেঙাৰ দিবলৈ লৈছে তেখেতলোকক তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰি ব্লেকলিষ্ট কৰিব আৰু যিখিনি আওতাত আছে তেখেতলোককো উচিত তদন্ত কৰি শাস্তি দিবলৈ আমি টাইম ছাত্ৰ সন্থাই দাবী জনাইছোঁ। হয়, আমাৰ পৰিলক্ষিত হৈছে যিটো আপোনাৰ দক্ষিণ গোলাঘাট উন্নয়ন খণ্ডৰ টেঙামলা গাঁও পঞ্চায়তৰ অন্তৰ্গত চেৱাগুৰিস্থিত যিটো গ্ৰাম্য ক্ৰীড়া প্ৰকল্পৰ গেলাৰী নিৰ্মাণ কৰা হৈছিলে, প্ৰায় 1 কোটি টকাৰ হেৰিয়ত নিৰ্মাণ কৰা হৈছিলে। সেইটো আপোনাৰ প্ৰায় চিয়ালফাট দি পেলাই আপোনাৰ তাত যথেষ্টখিনি এতিয়া ঘাঁহ বন গজিটো আমাৰ পৰিলক্ষিত হৈছে। গতিকে আমি আহ্বান জনাম সদৌ টাইম ছাত্ৰ সন্থা সৰুপথাৰ সমষ্টি জিলা সমিতিৰ তৰফৰ পৰা যে এইটোৰ এটা নিৰ্মাণ কাৰ্যৰ হেৰিৰ ওপৰত ঠিকাদাৰৰ ওপৰত এটা উচ্চস্তৰীয় তদন্ত ঘোষণা কৰক চৰকাৰে আৰু অতি সোনকালে যিজন ঠিকাদাৰ তেখেতৰ ওপৰত বিহিত ব্যৱস্থা ল'ব। আৰু ইয়াতো বিষয়া কৰ্মচাৰী জড়িত থকাৰ সন্দেহ। হয়, নিশ্চয়ভাৱে বিষয়া কৰ্মচাৰী জড়িত থকাৰ আমি সন্দেহ প্ৰকাশ কৰিছোঁ, কাৰণ বিষয়া কৰ্মচাৰী জড়িত নাথাকিলে ইমান নিম্নমানৰ কাম কৰাটো অসম্ভৱ। গতিকে কোন জড়িত হৈ আছে সকলোখিনি তথ্য প্ৰশাসনে তদন্তৰ আওতালৈ আনি পেলাই সকলোকে বিহিত ব্যৱস্থা লওক। যোন দোষী হয় তেখেতলোকক শাস্তি প্ৰদান কৰক। সদৌ টাইম ছাত্ৰ সন্থাৰ পৰা এইখিনিয়ে দাবী। 60 বছৰ উন্নয়নৰ মুখ নেদেখা সৰুপথাৰ সমষ্টিত জনপ্ৰিয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই সপোনৰ সৰুপথাৰ এখন গঢ়ি তুলিবলৈ অপ্ৰাণ চেষ্টা কৰিছে। সেইটো সময়ত গোলাঘাট দক্ষিণ উন্নয়ন খণ্ডৰ টেঙামলাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত চেয়াগুৰিত APMGNৰেগাৰ বৃহৎ প্ৰকল্প কেয়াৰ প্ৰকল্প গঢ়ি তুলিছিলে, য'ত প্ৰায় 1 কোটি টকা খৰচ কৰি তাত গেলাৰী সৃষ্টি কৰিছিলে। যিটো সময়ত আহি সেই গেলাৰী উদ্বোধন কৰিছিলে সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। অতি পৰিতাপৰ বিষয় যে এবছৰ নহওঁতে গোটেই প্ৰকল্পটো গেলাৰীসমূহ চিয়াল ফাট দি তাত গছ গছনি গজি গোটেই বস্তুটো বেয়া হৈ গৈছে। যিটো প্ৰকল্প যোনটো সংগঠন যিটো কোম্পানী কৰিছিলে, যিটো ঠিকাদাৰে কৰিছিলে, সেই ঠিকাদাৰৰ ওপৰত তদন্ত কৰিব লাগে আৰু ঠিকাদাৰৰ লগত যিখিনি বিষয়া আছিলে, যিখিনি বিষয়া তাত চোৱা চিতা কৰিছিলে, সেই বিষয়া সকলোকো তদন্ত আওতালৈ আনিব লাগে আৰু তদন্ত কৰি তেখেতলোকক বিহিত ব্যৱস্থা কৰাৰ লগতে ঠিকাদাৰক ব্লেকলিষ্ট কৰিব লাগে। এয়া টাইম ছাত্ৰ সন্থা সৰুপথাৰ সমষ্টি জিলা সমিতিৰ দাবী। ইয়াত সদৌ টাইম ছাত্ৰ সন্থা সৰুপথাৰ সমষ্টি জিলা সমিতিৰ দাবী। আৰু অনতি পলমে যদি উচ্চ স্তৰৰ তদন্ত নহয় তেন্তে আমি টাইম ছাত্ৰ সন্থা সৰুপথাৰ সমষ্টি জিলা সমিতিয়ে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী লৈ সপোনৰ সৰুপথাৰখন যেনেকৈ জনপ্ৰিয় বিধায়ক মহোদয়ে গঢ়িবলৈ চেষ্টা কৰিছিলে, তাত যিসকলে হেঙাৰ দিবলৈ লৈছে তেখেতলোকক তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰি ব্লেকলিষ্ট কৰিব আৰু যিখিনি আওতাত আছে তেখেতলোককো উচিত তদন্ত কৰি শাস্তি দিবলৈ আমি টাইম ছাত্ৰ সন্থাই দাবী জনাইছোঁ। হয়, আমাৰ পৰিলক্ষিত হৈছে যিটো আপোনাৰ দক্ষিণ গোলাঘাট উন্নয়ন খণ্ডৰ টেঙামলা গাঁও পঞ্চায়তৰ অন্তৰ্গত চেৱাগুৰিস্থিত যিটো গ্ৰাম্য ক্ৰীড়া প্ৰকল্পৰ গেলাৰী নিৰ্মাণ কৰা হৈছিলে, প্ৰায় 1 কোটি টকাৰ হেৰিয়ত নিৰ্মাণ কৰা হৈছিলে। সেইটো আপোনাৰ প্ৰায় চিয়ালফাট দি পেলাই আপোনাৰ তাত যথেষ্টখিনি এতিয়া ঘাঁহ বন গজিটো আমাৰ পৰিলক্ষিত হৈছে। গতিকে আমি আহ্বান জনাম সদৌ টাইম ছাত্ৰ সন্থা সৰুপথাৰ সমষ্টি জিলা সমিতিৰ তৰফৰ পৰা যে এইটোৰ এটা নিৰ্মাণ কাৰ্যৰ হেৰিৰ ওপৰত ঠিকাদাৰৰ ওপৰত এটা উচ্চস্তৰীয় তদন্ত ঘোষণা কৰক চৰকাৰে আৰু অতি সোনকালে যিজন ঠিকাদাৰ তেখেতৰ ওপৰত বিহিত ব্যৱস্থা ল'ব। আৰু ইয়াতো বিষয়া কৰ্মচাৰী জড়িত থকাৰ সন্দেহ।
হয়, নিশ্চয়ভাৱে বিষয়া কৰ্মচাৰী জড়িত থকাৰ আমি সন্দেহ প্ৰকাশ কৰিছোঁ, কাৰণ বিষয়া কৰ্মচাৰী জড়িত নাথাকিলে ইমান নিম্নমানৰ কাম কৰাটো অসম্ভৱ। গতিকে কোন জড়িত হৈ আছে সকলোখিনি তথ্য প্ৰশাসনে তদন্তৰ আওতালৈ আনি পেলাই সকলোকে বিহিত ব্যৱস্থা লওক, যোন দোষী হয় তেখেতলোকক শাস্তি প্ৰদান কৰক। সদৰ টাউন ছাত্ৰ সন্থাৰ ফালৰ পৰা এইখিনিয়ে দাবী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।